নিউজ চেনেল, পৰ্টেল চেনেল, এই সকলোবিলাক যেতিয়া আহিলে আৰু ইমান বেছি এটা প্ৰতিযোগিতামূলক মনোভাৱ হ'ল যে এতিয়া এই প্ৰতিযোগিতামূলক পৃথিৱীখনত টিকি থাকিবলৈ গুণগত মান আৰু লগতে অন্যান্য বহুত কিছু অৰ্থনৈতিকভাৱেও অন্য কিছুমান বস্তু টনকিয়াল নহ'লে বহুত সমস্যা হৈছে আৰু মই সেইবিলাকে দেখিছোঁ যে সংবাদ মাধ্যমৰ বাবে বৰ্তমান সময়ত বহুত বেছি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। আচলতে খং নহয়, কেতিয়াবা কথাটো এনেকুৱা বিভিন্ন ধৰণৰ সকলো মানুহৰ ৰিয়েকশ্যনটো বেলেগ বেলেগ হয়। বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ মানুহে নিজৰ স্বভাৱ চৰিত্ৰ অনুসৰি বেলেগ বেলেগ ধৰণেৰে তাৰ লগত ৰিয়েক্ট কৰে। মোৰ ৰিয়েকশ্যনটো কেতিয়াবা হয়তো অকণমান বেলেগ হয়, মানুহে সেইটো খং বুলি ভাবে। বিধায়ক হিচাপে পাবলৈ এইবাৰ বিশেষকৈ যোৰহাট বিধানসভা সমষ্টি আৰু টিয়ক বিধানসভা সমষ্টি, যিহেতু আপুনি মই যিমানটো জানো টিয়ক বিধানসভা সমষ্টিত শুৱে আৰু ভৰিত হয় যোৰহাট বিধানসভা সমষ্টি। তাৰ পাছতো ইমান প্ৰবল দাবীদাৰ হৈ থকাৰ পাছতো দলে আপোনাক প্ৰাৰ্থিত্ব নিদিয়ে, ক'ৰবাত নহয় ক'ৰবাত দুখটো থাকি গ'ল। ভাৰতীয় জনতা পাৰ্টীয়ে ইতিবাচক ধৰ্মনিৰপেক্ষতা আৰু মাধ্যমেৰে জৰিয়তে ৰাজনীতি কৰি আছে আৰু আমি এটা কথা জানো, আৰু বিদেশীৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি স্পষ্ট। কি স্পষ্ট? যে হিন্দুসকল কেতিয়াও ভাৰতবৰ্ষত বিদেশী নহয়, আগতেও নাছিল আৰু নহয় আৰু হ'ব নোৱাৰে। তেওঁ একে ৰাতিৰ ভিতৰত তেওঁ মুছলিম লীগৰ সমৰ্থক আছিল, মুছলিম লীগৰ মানুহ আছিল, তেওঁ পাকিস্তানৰ সমৰ্থন কৰিছিল আৰু তেওঁ জিন্না মন্ত্ৰীসভাত মন্ত্ৰিত্ব পাইছিল, কিন্তু একে ৰাতিৰ ভিতৰত তেওঁ মন্ত্ৰিত্ব ত্যাগ কৰিছিল। যোগেন্দ্ৰ নাথ মণ্ডল ডাঙৰীয়াৰ যিখন পদত্যাগ পত্ৰ জিন্না মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা এখন কিতাপৰ ৰূপত আছে। যোগেন্দ্ৰ নাথ মণ্ডলৰ ৰেজিগনেশ্যন লেটাৰ বুলি, ৰেজিগনেশ্যন লেটাৰক যোগেন্দ্ৰ নাথ মণ্ডল দি ফাৰ্ষ্ট এভাৰ ল মিনিষ্টাৰ অফ পাকিস্তান বুলি মাৰে গুগলত চাৰ্চ কৰে, তাতো পাব। মই এটা যোৰহাটৰ যোনখন আমাৰ বজাৰ আছে, যোনখন আমি মেইন বজাৰ নিউ ফিল্ডত বজাৰ কৰোঁ, সেই বজাৰলৈ গৈ পেলাই মই আচৰিত ধৰণে মোৰ এটা চকুত পৰিল যে ইমানেই বুৰ্খা পিন্ধা ইছলাম ধৰ্মী মহিলা মই দেখিলোঁ। তেতিয়া মই মোৰ লগতে থকা এজন ইছলাম ধৰ্মীয় যুৱকক তেখেতক সুধিছোঁ, তহঁতৰ মাৰ বা তহঁতৰ মা হওক ভণ্টি হওক তহঁতক আমি কেতিয়াও বুৰ্খা পিন্ধা দেখা নাই। নমস্কাৰ, MN24ৰ বিশেষ অনুষ্ঠান স্পটলাইটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কংকনজ্যোতি শৰ্মা। স্পটলাইটত এইবাৰ আমি আমন্ত্ৰণ কৰি আনিছোঁ এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে সামাজিক জীৱনত বহু প্ৰতিষ্ঠা লাভ কৰিলে। সামাজিক জীৱনৰ লগতে সংবাদ মাধ্যমৰ লগতো তেখেতৰ আছিল এক ঘনিষ্ঠ সম্পৰ্ক। বৰ্তমান শাসকীয় দলৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু সেইগৰাকী হৈছে বৰ্তমান যোৰহাট জিলা বিজেপিৰ সভাপতি তথা অসম ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী ডাঙৰীয়া। পূজাৰী ডাঙৰীয়া, প্ৰথমে আমাৰ MN24 স্পটলাইটলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আজি আপোনালোকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যথেষ্ট সময় আমি আপোনালোকৰ আজি কথা পাতিম, কিন্তু আপোনাৰ বিষয়ে, আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু অলপ জানিবলৈ চেষ্টা কৰিম। আপুনি যিহেতু মই জানোৱেই ব্যক্তিগত আপুনি যোৰহাটৰ বাসিন্দা, ঘৰত কোন কেনেকৈ আছে, কেনেদৰে ৰাজনীতি পথাৰলৈ আহিল, শিক্ষা গ্ৰহণ ক'ত কৰিছিল ইত্যাদি যদি অকণমান জনায়। ধন্যবাদ জনাইছোঁ কংকন। আচলতে মই আপুনি ক'লেই যে মই যোৰহাটতে জন্ম, যোৰহাটতে ডাঙৰ দীঘল হোৱা আৰু যোৰহাটৰ সামাজিক জীৱনত বিগত প্ৰায় 45টা বছৰ ধৰি বিভিন্ন ধৰণেৰে জড়িত হৈ আছোঁ। আৰু যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়, যোৰহাটৰ মক্তব প্ৰাইমেৰী বিদ্যালয়, তাৰপৰা জগন্নাথ বৰুৱা কলেজ, যোৰহাট কলেজ আৰু শেষত শ্বিলঙত থকা উত্তৰ পূব প্ৰাগত্য বিশ্ববিদ্যালয়ৰ পৰা মই মোৰ শিক্ষাগত সকলোখিনি শিক্ষা সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত আকৌ যোৰহাটলৈ উভতি আহি যোৰহাটৰ কলেজ অফ টিচাৰ্ছ এডুকেশ্যন, এতিয়া সেইখন নাই অৱশ্যে, অধুনালুপ্ত, এতিয়া কমলা বেজবৰুৱা BEd কলেজ হ'ল। তাৰ পৰা মই শিক্ষাতত্ত্ব বিভাগত মই BEd ডিগ্ৰীও ল'লোঁ। আৰু কিন্তু সাংবাদিকতাৰ প্ৰতি সৰুৰে পৰা থকা নিচাৰ বাবেই, যদিও মোৰ ঘৰত মোৰ পিতৃ যিহেতু শিক্ষক আছিল, মা শিক্ষয়িত্ৰী আছিল, এটা শিক্ষক পৰিয়ালত জন্ম আৰু ডাঙৰ দীঘল, সেইকাৰণে মোক সকলো ঘৰৰ মানুহে শিক্ষক হোৱাটো বিচাৰিছিলে। কিন্তু মোৰ দুৰ্বলতা আছিল সাংবাদিকতাৰ প্ৰতি, আৰু সেয়েহে মই
সেই সময়ত এটা সুবিধা পালোঁ আৰু প্ৰায় মই অসমৰ এখন আগশাৰীৰ বাতৰি কাকত, প্ৰতিষ্ঠিত বাতৰি কাকত, আৰু সেই সময়ত সেইখনৰ অৱশ্যে তাৰ প্ৰতিষ্ঠা বেছি আছিল। দৈনিক জনভূমিত মই ট্ৰেইনী চাহ এডিটৰ হিচাপে যোগদান কৰিলোঁ আৰু সুদীৰ্ঘ 15 বছৰ কাল মই 2014 চন পৰ্যন্ত মই দৈনিক জনভূমিৰ লগত জৰিয়তে মই সংবাদ সজগতৰ লগত বা সংবাদ সেৱাৰ লগত মই জড়িত হৈ পৰিলোঁ। আৰু দৈনিক জনভূমিটো মই বহু পদবীত শিক্ষানবিছ, উপসম্পাদক, প্ৰুফ ৰিডাৰ বা আৰ্হি কাকত চাওঁতা, তাৰপিছত আপোনাৰ ষ্টাফ ৰিপৰ্টাৰ, ছিনিয়ৰ চাব এডিটৰ ইত্যাদি বিভিন্ন পদত থাকি আৰু ৰাজনীতিৰ লগত আচলতে জড়িত হ'বৰ কাৰণে 2014 চনত মই সেই প্ৰতিষ্ঠানৰ পৰা মই অব্যাহতি ল'লোঁ আৰু অব্যাহতি লৈ মই আনুষ্ঠানিকভাৱে 2014 চনৰ লোকসভাৰ নিৰ্বাচনৰ আগত আনুষ্ঠানিকভাৱে মই ৰাজনীতিত অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। কিন্তু তাৰ আগৰ সময়ছোৱা, সুদীৰ্ঘ সময়ছোৱা মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে মই সমাজ আৰু ৰাষ্ট্ৰৰ সেৱাৰ লগত, কাম কাজৰ লগত মই জড়িত হৈ পৰিছিলোঁ। আৰু ছাত্ৰ জীৱনৰ পৰাই, স্কুলীয়া ছাত্ৰ জীৱনৰ পৰাই বা কলেজীয়া জীৱনৰ পৰাই মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ আছিলোঁ আৰু সেই সূত্ৰেই আচলতে ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলত মই যোগদান কৰিলোঁ। সুদীৰ্ঘকাল আপুনি সংবাদ মাধ্যমৰ লগত জড়িত। এতিয়া আমি সংবাদ মাধ্যমৰ কথাই আপোনাৰ লগত অলপ পাতোঁ, তাৰপিছত মই ৰাজনৈতিক জীৱনলৈ আহিম। বৰ্তমান সময়ত আপোনাৰ দৃষ্টিত এগৰাকী প্ৰাক্তন সাংবাদিক হিচাপে বা বৰ্তমানো আপোনাৰ মই যিমান দূৰ মই জ্ঞাত যে অসমৰ বহু সংবাদকৰ্মীৰ লগত বা সাংবাদিকৰ লগত আপোনাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে। কোনোবা আপোনাৰ সতীৰ্থ আছিল, কোনোবা আপোনাৰ কনিষ্ঠ আছিল, ব্যক্তিগতভাৱেও আছে ধৰক, বা আমি যদি কওঁ ৰাজনৈতিকভাৱেও আছে। অসমৰ সংবাদ মাধ্যমৰ এতিয়া স্বাধীনতা আপোনালোকৰ দিনৰ দৰে আছিলনে? আপুনি কি অনুভৱ কৰে? নাই, সেইটো এটা আচলতে আপুনি প্ৰশ্নটো প্ৰাসংগিকে সুধিছে। কিন্তু কথাটো হ'ল আগৰ সংবাদ মাধ্যম আৰু বৰ্তমানৰ সংবাদ মাধ্যমৰ মাজত এটা এতিয়া কিন্তু বহুত পাৰ্থক্য আছে আৰু সেই পাৰ্থক্য আকাশ পাতাল বুলি ক'লেও আপুনি বঢ়াই কোৱা নহ'ব। বিশেষকৈ ক'ভিডোত্তৰ যুগত, ক'ভিডৰ পিছৰ সময়ছোৱাত সংবাদ মাধ্যম বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। আৰু এতিয়া ইণ্টাৰনেটৰ যুগ। আমি যেতিয়া সাংবাদিকতা কৰিছিলোঁ তেতিয়া বাতৰি কাগজৰ চাহিদা বহুত বেছি আছিল। তো মানুহে ৰাতিপুৱা শুই উঠি যদি বাতৰি কাগজখন নাপায়, মানুহৰ যিবিলাক নিত্যনৈমিত্তিক কাৰ্যকলাপ সেইবিলাকেই বন্ধ হৈ যায়, তো স্থবিৰ হৈ যায়। তো কাগজখন, তেতিয়া বাতৰি কাকতখন আচলতে দৈনন্দিন জীৱন যাত্ৰাৰ এটা অবিচ্ছেদ্য অংগ আছিল। কিন্তু আমি ক'ভিডৰ পিছৰ সময়ছোৱাত দেখিলোঁ বা এতিয়া ইণ্টাৰনেটৰ প্ৰভাৱৰ পৰা দেখিলোঁ যে পূৰ্বৰ দৰে বাতৰি কাকতে আগৰ সেই মৰ্যাদা, আগৰ সেই গুৰুত্ব সেয়াটো হ্ৰাস হ'লেই তাৰ লগতে এতিয়া আমাৰ ইলেক্ট্ৰনিক মাধ্যম, নিউজ চেনেল, পৰ্টেল চেনেল, এই সকলোবিলাক যেতিয়া আহিলে আৰু ইমান বেছি এটা প্ৰতিযোগিতামূলক ভাৱ হ'ল যে এতিয়া এই প্ৰতিযোগিতামূলক পৃথিৱীখনত টিকি থাকিবলৈ গুণগত মান আৰু লগতে অন্যান্য বহুত কিছু অৰ্থনৈতিকভাৱেও অন্য কিছুমান বস্তু টনকিয়াল নহ'লে বহুত সমস্যা হৈছে। আৰু মই সেইবিলাকে দেখিছোঁ যে সংবাদ মাধ্যমৰ বাবে বৰ্তমান সময়ত বহুত বেছি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। আৰু এই প্ৰত্যাহ্বানবিলাক কেনেদৰে সকলোৱে ইয়াৰ লগত প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰে, সেইটোৰ ওপৰতে আচলতে মই ভাবোঁ যে ভৱিষ্যতৰ সংবাদ মাধ্যমৰ যিটো ভৱিষ্যত সেয়া নিৰ্ভৰ কৰিছে। এতিয়া মোৰ ৰাজনীতিৰ কথালৈ। আমি যিহেতু আপোনাৰ লগত কনিষ্ঠ সাংবাদিক হিচাপে সাংবাদিকতাৰ জীৱনৰ বহুকেইটা বছৰ পাৰ কৰিছোঁ, দেখিছোঁ আপুনি যথেষ্ট স্পষ্টবাদী আৰু খুব খঙাল। শান্তনু পূজাৰী ডাঙৰীয়া সেই খংটো বৰ্তমান আছেনে নাই? আপুনি এটা বেলেগ প্ৰশ্ন সুধিছে, তথাপি মানে চাওক, মোক বেলেগেও সোধে যে আপোনাৰ খং কি উঠে। আচলতে খং নহয়, কেতিয়াবা কথাটো এনেকুৱা, বিভিন্ন ধৰণৰ সকলো মানুহৰ ৰিয়েকশ্যনটো বেলেগ বেলেগ হয়। বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ মানুহে নিজৰ স্বভাৱ চৰিত্ৰ অনুসৰি বেলেগ বেলেগ ধৰণেৰে তাৰ লগত ৰিয়েক্ট কৰে।
মোৰ ৰিয়েকশ্যনটো কেতিয়াবা হয়তো অকণমান বেলেগ হয়, মানুহে সেইটো খং বুলি ভাবে, হয় কিন্তু সদায় সেইটো খং নহয়। কেতিয়াবা আপুনি যেতিয়া নিজে কিছুমান বস্তুৰ লগত কঠোৰ হৈ থাকে, হয় সেই কঠোৰতাই যেতিয়া কিছুমানে সেই কঠোৰতা বাহিৰত প্ৰকাশ নকৰে। হয় আৰু আমি হ'লো সাধাৰণ নৰমনিচ, উম, গতিকে সেই কঠোৰতাটো কেতিয়াবা বাহিৰত ওলাই যায়। হয় কিন্তু মই নাভাবোঁ মই যিমান কঠোৰতা বাহিৰত দেখুৱাওঁ ভিতৰি সিমান কঠোৰ বুলি। অৱশ্যে নিজৰ অনুশাসন, বিচাৰধাৰা, এইবিলাকৰ ক্ষেত্ৰত আদৰ্শ, চিন্তাধাৰা এইবিলাকৰ ক্ষেত্ৰত সদায় কঠোৰ। হয় কিন্তু সামাজিকভাৱে আৰু ৰাজনৈতিক ক্ষেত্ৰখনত অহাৰ পিছত দেখিছোঁ মানুহৰ দুখ দুৰ্দশা বা অন্যান্য কথাবিলাকে আমাক যি ধৰণে প্ৰভাৱিত কৰে, সেই প্ৰভাৱবিলাকে বহু ক্ষেত্ৰত এই কথাবিলাক আৰু আচলতে ম্লান কৰি পেলাইছে। ৰাজনীতিৰ ক্ষেত্ৰত মই যদি আপোনাক প্ৰশ্ন কৰোঁ, আপুনি 2014 চনত যিদিনাখন বিজেপিত যোগদান কৰিছিলে, সেই সময়ত আমি সংবাদ মাধ্যমৰ লগত, যোৰহাটৰ পৰা সংবাদ মাধ্যমৰ লগত জড়িত, আৰু সেই যোগদান সভাখনত মই উপস্থিত আছিলোঁ। তাৰপিছত মোৰ বোধহয় আপোনাক ৰাজ্যিক সম্পাদকৰ দায়িত্ব দিছিল, যদি মোৰ ভুল হোৱা নাই। হয় আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি যোৰহাট বিধানসভা সমষ্টিৰ প্ৰবল টিকেটৰ দাবীদাৰ আছিল। প্ৰথম বছৰ কিবা কাৰণত আপোনাৰ পোৱা নগ'ল, তাৰপিছত আপুনি জিলা সভাপতিৰ দায়িত্ব আপোনাক দিলে। তাৰ পিছৰ বছৰ আমি দেখিলোঁ যে আপুনি আকৌ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দূৰত থাকিলে, কিন্তু দলৰ নীতিৰ কথা মানি পেলাই আপুনি আকৌ ছেক্ৰিফাইচ কৰিছে বুলি কৰিছোঁ, কাৰণ আপোনালোক পুৰণা বিজেপি কৰ্মী বা আপোনালোক এটা বিচাৰধাৰাৰ পৰা আহে। শান্তনু পূজাৰীক বিধায়ক হিচাপে পাবলৈ এইবাৰ বিশেষকৈ যোৰহাট বিধানসভা সমষ্টি আৰু টিয়ক বিধানসভা সমষ্টি, যিহেতু আপুনি, মই যিমানটো জানো, টিয়ক বিধানসভা সমষ্টিত শুৱে আৰু ভৰিত হয় যোৰহাট বিধানসভা সমষ্টিত। তাৰ পাছতো ইমান প্ৰবল দাবীদাৰ হৈ থকাৰ পাছতো দলে আপোনাক প্ৰাৰ্থিত্ব নিদিলে, ক'ৰবাত নহয় ক'ৰবাত দুখটো থাকি গ'ল নেকি কেনেবাকৈ? কাৰণ বহুবাৰ, এবাৰ দুবাৰ হোৱা নাই কিন্তু কথা। চাওক, মই এইটো কথা আপোনাক এই অকণমান আগতেও ক'লোঁ আৰু সদায় এইটো কথা বেলেগ বেলেগ সংবাদ মাধ্যমৰ আগতো কৈছোঁ যে আমি হ'লোঁ বিচাৰধাৰাত বিশ্বাসী মানুহ। তো মই নিজকে বিচাৰধাৰাৰ এগৰাকী সৈনিক হিচাপে, এগৰাকী সেনানী হিচাপে গণ্য কৰোঁ। আমি ৰাষ্ট্ৰবাদী চিন্তাত আছোঁ। আমাৰ কাৰণে সদায় হ'ল, আমি কওঁ যে ৰাষ্ট্ৰ সৰ্বোপৰি, নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড এণ্ড ছেল্ফ লাষ্ট। হয় আৰু এই ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱটোক আমি আগবঢ়াই নিছোঁ। কেতিয়াবা সংঘৰ মাধ্যমেৰে নিছোঁ, হয় কেতিয়াবা মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাধ্যমেৰে, হয় কেতিয়াবা আমাৰ বিদ্যাভাৰতীৰ স্কুলৰ মাধ্যমেৰে, তাৰ স্কুলৰ সম্পাদক হৈ যোৰহাটত বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈ, আৰু পিছত এই বিদ্যালয় প্ৰতিষ্ঠা কৰাত আগবঢ়াই নিয়াত সহায় কৰি এগৰাকী আমাৰ বিচাৰধাৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হয় কাম কৰিছোঁ। কেতিয়াবা বিশ্ব হিন্দু পৰিষদৰ এজন কাৰ্যকৰ্তা হিচাপে, হয় এনেদৰে বিভিন্ন ধৰণেৰে আমি ৰাষ্ট্ৰবাদী চিন্তা চৰ্চাটোৰ লগত জড়িত হৈ আছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া দায়িত্ব ল'লোঁ, যিহেতুতো ৰাজনৈতিক দল, ইয়াত নিৰ্বাচন হয়, ৰাজনৈতিক দলে নিৰ্বাচনত যোগদান কৰে, নিৰ্বাচনত অংশগ্ৰহণ কৰে, নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰে, হয় ইয়াৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচন খেলে, টিকেট বিচাৰে, টিকেট পায়, কোনোবা বিধায়ক হয়, মন্ত্ৰী হয়। তো যেতিয়া ৰাজনীতিলৈ আহিলোঁ, ৰাজনৈতিক কাম কাজৰ লগত জড়িত হৈ আছোঁ, তো ৰাজনীতিৰ সেই যিটো প্ৰক্ৰিয়া, সেইটো মানি মই সেই সূত্ৰৰ লগত নিজক মিলাই দি মই টিকেট বিচাৰিছিলোঁ। দলে কিবা কিবি কাৰণত টিকেট দিব পৰা নাই, হয় 3বাৰকৈ মোক মানে ক'ৰবাত এডজাষ্ট কৰিব পৰা নাই। কিন্তু মোৰ তাত দুখ পোৱাৰ বা খং কৰাৰ কোনো কথা নাই। এইবাৰ যেতিয়া বিচাৰিছিলোঁ, কৈছিলোঁ, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত বিবেচনাও কৰিছিলে, কিন্তু কিবা কিবি কাৰণত মোক দিব নোৱাৰিলে। আৰু মই যিহেতু জিলা সভাপতি, তো মই এদিনো নবহাকৈ, এঘণ্টাও মই জিৰণি নোলোৱাকৈ, মই সেইদিনাৰ পৰাই পুনৰ আমাৰ যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিত হয় আমাৰ প্ৰাৰ্থীসকলক জয় কৰাৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ লগত সংলগ্ন হৈছে। 4টা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ, মানে হয় আমাৰ NDA প্ৰাৰ্থীক হয় 4টা সমষ্টিত জিকোৱাৰ ক্ষেত্ৰত মই এটা ভূমিকা গ্ৰহণ কৰিলোঁ, নেতৃত্ব দিলোঁ, দলৰ কৰ্মীসকলক উদ্বুদ্ধ কৰিলোঁ। মই সেই কথাটোকে আপোনাক সুধিব বিচাৰিছোঁ, কাৰণ নিৰ্বাচনৰ ফলাফলৰ ঠিক 2দিন বা 3দিন আগত মই আপোনাৰ লগত টেলিফোনিক সাক্ষাৎকাৰ কৰিছোঁ, যদি আপোনাৰ মনত আছে। ফলাফলৰ 2-3 দিনৰ পূৰ্বে আপুনি মোক কৈছিল যে আমি 4টা সমষ্টিতেই জিকিম, আৰু আপুনি লিখি ৰাখক যে আমি 4টা সমষ্টি। আমাৰ কিন্তু অলপ দুদুল্যমান অৱস্থা আছিল 2এটা সমষ্টিত। ইমান কনফিডেঞ্চ কেনেকৈ আছিল? নাই, মানে আমিতো ফিল্ডত আছোঁ। হয়, মই যেতিয়া য'ত আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই আচলতে কৈছিল যে যোৰহাটৰ কিছু কিছু ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব পাৰে। নাই, কিন্তু নিৰ্বাচনৰ দিনা হয় যিটো পৰিৱেশ আমি দেখিলোঁ, সেই পৰিৱেশে আমাক এটা কথা নিশ্চিত কৰিলে। আৰু যিহেতু মোৰ ৰাজনীতি বহুত দীঘলীয়া, ডাঙৰ অভিজ্ঞতা নাই, দীঘলীয়া অভিজ্ঞতা নাই, হয় আমাৰ নেতৃবৃন্দৰ মোতকৈ বেছি অভিজ্ঞতা আছে,
কিন্তু দীঘলীয়া সময়ৰ ধৰক সাংবাদিকতা হৈছে কৰিছোঁ, সাংবাদিকতাও কৰোঁতেও বিভিন্ন সমষ্টিত আগতীয়াকৈ পূৰ্বানুমান কৰিব লাগে। হয় তেতিয়াতো আমাৰ তেনেকুৱা চেম্পল ছাৰ্ভেৰ কথাও নাই, ছাৰ্ভেৰ কথাও নাই, গতিকে আমি কথা পাতি নিজে এটা অনুমান কৰি লিখিব লাগে। আমি যিহেতু মই ছপা মাধ্যমৰ লগত সাংবাদিক হিচাপে জড়িত হৈ আছিলোঁ, সেইবিলাক অভিজ্ঞতা আৰু লগতে ৰাজনৈতিক দলৰ যিটো অভিজ্ঞতা আৰু বিশেষকৈ নিৰ্বাচনৰ দিনাৰ যিটো অভিজ্ঞতা, সেইটো এটা কথা কিন্তু আগতীয়াকৈ মোক প্ৰতীয়মান কৰাইছিলে যে এইবাৰ আমি জিলাখনৰ 4টা সমষ্টিতে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত। কাৰণ আমাৰ কাৰণে মই ভাবোঁ সেই সময়ত আমাৰ কাৰণে আটাইতকৈ উজু চিটটো আছিল NDAৰ কাৰণে টিয়ক, তাৰপিছতে আছিলে মৰিয়নি। টিয়ক কোনোবাই যোৰহাট আৰু তিতাবৰ 50-50 হৈ আছিলে। কিন্তু নিৰ্বাচনৰ দিনা যেতিয়া তিতাবৰৰ পৰিৱেশ দেখিছিলোঁ, তেতিয়া এটা কথা নিশ্চিত হৈছিলোঁ যে ইয়াত বেলেগ কোনো দলে জিকাটো সম্ভৱ নহয়, কোনো নিৰ্দলীয় প্ৰাৰ্থী জিকাটো সম্ভৱ নহয়। ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তিতাবৰটো জিকিব। আৰু বিশেষকৈ নিৰ্বাচনৰ 2-4 দিন আগৰ পৰা যেতিয়া যোৰহাটৰ পৰিৱেশ পৰিস্থিতিবোৰ দেখিছিলোঁ, ৰাইজৰ লগত কথা পাতিছিলোঁ, আমাৰ যে সাংগঠনিক যিকেইটা বিভাজন আছে সেই বিভাজনৰ ক্ষেত্ৰবিলাকত যেতিয়া সোমাইছিলোঁ, মানুহৰ লগত কথা পাতি আছিলোঁ, তো লাহে লাহে কনফিডেন্সটো বাঢ়ি আহিছিলে। প্ৰথমতে নিৰ্বাচনৰ এসপ্তাহ আগত 15 দিন আগত যিটো আছিলে, সেইটো নিৰ্বাচনৰ আগদিনালৈকে অলপ বেলেগ লেভেলত গ'ল। নিৰ্বাচনৰ দিনা সেই যিটো আমাৰ বিশ্বাস, আপুনি যিটো ক'লে কনফিডেন্স লেভেলটো বাঢ়ি গ'ল যে আমাৰ প্ৰাৰ্থী জিকিব 4টা সমষ্টিতে, আৰু যোৰহাটত সেইটো বেছি হৈ গ'ল। আৰু সেইকাৰণে আপুনি দেখিছে যে বিপুল ভোটত আমি 4টা সমষ্টিত জিকিছোঁ। আৰু যোৱাবাৰৰ কোনোবাই কয়, মোক সুধিছে যে তুলনাত্মক যিটো পৰ্যালোচনা, মানে 2024 লোকসভা আৰু এইবাৰৰ বিধানসভা, তো তাৰ মাজতো কিন্তু আকাশ পাতাল প্ৰভেদ। লোকসভাত ৰাইজৰ যিটো মনোভাৱ সেইবাৰ এইটো সেইবাৰ নাই। ৰাইজে যোৱা 2 বছৰ 24 চনৰ পৰা 26 চনলৈকে গৌৰৱ গগৈ সাংসদ হিচাপে পালে। তেওঁ সাংসদ হিচাপে দেখুওৱা যিটো তেওঁৰ কৰ্মদক্ষতা, সেইটো ৰাইজৰ কাৰণে 0 আছিল, 0 আছিল। গণভিত্তি তেখেতৰ নাছিল, ৰাইজৰ লগত কোনো ধৰণৰ গণসম্পৰ্কত নাথাকে। গতিকে ৰাইজেও ভাবিলে আৰু আমাৰ আগতে এই কথাবোৰ মুকলিকৈ কৈছিলে। আৰু নিৰ্বাচনৰ দিনা যেতিয়া আমি পলিং বুথত গৈছিলোঁ, পলিং বুথবিলাকত যিটো অৱস্থা, যে আমাৰ টেবুলবিলাক 50গৰাকী 60গৰাকী মহিলাৰে 100গৰাকী মহিলাই ভৰ্তি হৈ আছে, যুৱ প্ৰজন্মৰ মানুহ আছে, সাধাৰণ ৰাইজো আছে। নগৰ অঞ্চলততো মানে পুৰুষৰ সংখ্যা বেছি, পুৰুষ মহিলা সমান সমান, যুৱক যুৱতী সমান সমান। গাঁও অঞ্চলবিলাকত মহিলাৰ সংখ্যাটো বেছি আছিলে। ক'ৰবাত আমি যুৱক যুৱতীকো সংখ্যাও বহুত পৰিমাণে পাইছিলোঁ। তাৰ তুলনাত কংগ্ৰেছ বা তেওঁলোকৰ মিত্ৰদল ৰাইজৰ দল মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তো মানুহে জেড কথা কয়, আজিকালি নতুন প্ৰজন্মৰ কথা কয়, কিন্তু মৰিয়নি সমষ্টিত যদি আমাৰ টেবুলত আপুনি 200 মানুহ গোট খাই থকা দেখে, সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ, ডেকা গাভৰু, পুৰুষ মহিলা, আৰু আপুনি ৰাইজৰ দলৰ টেবুলত ক'ৰবাত আপুনি 5জন, খুব বেছি 10জন মানুহ বহি থাকে। কংগ্ৰেছৰ টেবুলতো একে অৱস্থা। সেইটোৱে বুজাই দিছিলে সেইদিনা প্ৰতিকূল বতৰকো নেওচি। আৰু তাৰ অন্তৰালত আচলতে যিটো যোৰহাটৰ 4টা সমষ্টিত যিদিনা গধূলিলৈ আমি ৰিজাল্ট পালোঁ যে আজি বহুত ভোটদানৰ যিটো 80%ৰ ওপৰত হৈছে অভাৰঅল, তো সেইটোৱে আমাক এটা কথা নিশ্চিত কৰালে যে ইয়াত আমাৰ বিজয় নিশ্চিত। কাৰণ এই যে মানুহ ভোট দিবলৈ আহিছে, এনেই অহা নাই। আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টা, তেওঁলোকৰ পৰিশ্ৰম, সেইবিলাকৰ জোৰত মানুহ ভোট দিবলৈ ওলাই আহিছে। এইখিনিতে এটা প্ৰশ্ন উত্থাপন হ'ব, যদি মৰিয়নি সমষ্টিৰ কথা ক'লে, মৰিয়নি সমষ্টিত বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী আছিল জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰা, কিন্তু তেখেতে এমাহৰ নিৰ্বাচনী প্ৰচাৰত তেখেতক কিন্তু এটা বৃহৎ সংখ্যক ভোট তেখেতে নিছে। এই কথাটো আপোনালোকে স্বীকাৰ কৰিব লাগিব। তেখেতে খুব কম ভোট পোৱা নাই। নহয়, এটা কথা, সেইটো কথাও চিন্তনীয় হয় ন, কাৰণ ৰূপজ্যোতি কুৰ্মী চিটিং MLA, বহুত বাৰৰ MLA, 5 বাৰৰ MLA তেওঁ এইবাৰ। কিন্তু তেওঁৰ জেগাত এমাহে কোনোবাই কেম্পেইনিং কৰি পেলাই যদি ইমান সংখ্যক ভোট ক'ৰবাত প্ৰতিষ্ঠানখন আজি ভাৰতীয় জনতা পাৰ্টী যে জিকিছে, ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুল বা অসম গণ পৰিষদৰ হাতী এটা ব্ৰেণ্ড হৈ গ'ল। এই ব্ৰেণ্ড উন্নয়নৰ ব্ৰেণ্ড। এই ব্ৰেণ্ড
অসমৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে সৃষ্টি হোৱা ব্ৰেণ্ড হয় এই ব্ৰেণ্ডৰ তুলনাত আচলতে বাকীবোৰ নিষ্প্ৰফল হয় ৰাজনৈতিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেওঁ ৰাইজৰ দলৰ পৰা কংগ্ৰেছৰ মানুহে তাক সমৰ্থন কৰিছিলে কংগ্ৰেছে সমৰ্থন কৰিছিলে বিৰোধীয়ে সমৰ্থন কৰিছিলে বিৰোধী শক্তিয়ে তো বিৰোধীকটো আপুনি দলিয়াই পেলাব নোৱাৰে বিৰোধীয়ে সংগঠন কৰিছে তেওঁলোকেতো চৰকাৰ পতাৰো প্লেন বনাইছিলে তো গতিকে তেওঁ আহিছে তেওঁ এগৰাকী দল দুটা তিনিটা দলৰ প্ৰতিনিধি হিচাপে তেওঁ দলীয় কৰ্মীসকল ক'ত যাব দলীয় কৰ্মীসকলেতো ক'ৰবাততো ভোট দিব গতিকে গেছৰ চিলিণ্ডাৰ প্ৰতীকত ভোট দিছে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ মানুহে ভোট দিছে গতিকে তেওঁৰ ভোট পোৱা কথাটো আচলতে বহুত বেছি কথা নাই ভোট পাইছে কাৰণ যেতিয়া এখন চৰকাৰ কংকন এইটো কথাও চাব যে তিনিবাৰ এখন চৰকাৰ ৩ নম্বৰবাৰ ক্ষমতালৈ অহাটো বহুত টান কাম বহুত টান আৰু ইমান বিপুল ভোটত নাহে আজি মৰিয়নি সমষ্টিত ২৫,০০০ ওপৰৰ ভোটত আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জয়লাভ কৰিছে এটা ৩ নম্বৰ বাৰ তাতে তেখেত MLA হিচাপে এবাৰ ৬ নম্বৰ বাৰ তেখেত নিৰ্বাচিত হৈছে ৬ নম্বৰ বাৰ এজন বিধায়ক হিচাপে জয়ী হৈ আহিবলৈ বিভিন্ন ধৰণৰ প্ৰতিকূলতাৰ মাজত বিভিন্ন ধৰণৰ অপপ্ৰচাৰৰ মাজত বিভিন্ন ধৰণৰ বিৰোধীৰ নেৰেটিভছৰ মাজত সেইটো কিমান টান কাম আৰু কিমান প্ৰত্যাহ্বান আছে মুখৰ সেইটো কথাও আমি অনুভৱ কৰিব লাগিব গতিকে তাৰ তুলনাত আপুনি জ্ঞানশ্ৰী বৰাই পোৱা ভোটখিনি কেইবা হাজাৰ ভোটো পাইছে তেওঁ আমাৰ শুভেচ্ছা আছে এইটো মই ভাবোঁ এইটো বহুত বেছি ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যে ইমান প্ৰত্যাহ্বানৰ মাজত এটা বিপুল সংখ্যক মাৰ্জিন লৈ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যে মৰিয়নিৰ নিচিনা এটা সমষ্টিৰ পৰা জয়লাভ কৰি আহিছে ভাৰতীয় জনতা পাৰ্টি আৰু RSS দুটা সম্পূৰ্ণ পৃথক বস্তু বহুতে যদিও কয় যে RSSৰ বিচাৰধাৰাৰ লগত বিজেপিৰ বিচাৰধাৰা মিলিব বিচাৰধাৰাৰ কথা কিন্তু ৰাজনৈতিক দল হিচাপে মোৰ যিমান দূৰ জ্ঞাত ভাৰতীয় জনতা পাৰ্টি স্বতন্ত্ৰ ৰাজনৈতিক দল মোৰ প্ৰশ্নটো হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমবাৰ যেতিয়া শাসনলৈ আহিছিল সেই সময়তে কিন্তু এটা কথা আছিল যে বিদেশী বহিষ্কাৰৰ কথাটো বা বিদেশীৰ চিনাক্তকৰণৰ কথাটোক লৈ পেলাই এটা গুৰুত্বপূৰ্ণ আপোনাৰ ইছ্যু আছিল বিৰোধীৰ কিন্তু সেই বিদেশীৰ বিতৰণ কৰা বা বিদেশী খেদাৰ পৰিৱৰ্তে কাখনক লৈ পেলাই যথেষ্টখিনি কিন্তু মাজত এটা পৰিৱেশ সৃষ্টি হ'ল ৫জনকৈ ল'ৰা শ্বহীদ হ'ল বিদেশী নগ'ল কাৰ জৰিয়তে কিন্তু হিন্দু বাঙালীক সংস্থাপিত কৰাৰ কথাটো হ'ল এই কথাটো লৈ পেলাই কেতিয়াবা আপোনালোকৰ দলৰ মাজত আলোচনা হয়নে কিছু ভূমিপুত্ৰৰ মাজত এতিয়াও কিন্তু ঘটনাটোক লৈ পেলাই ভিতৰি হ'লেও অলপ শংকা আছে মানে চাওক ভাৰতীয় জনতা পাৰ্টীয়ে ইতিবাচক ধৰ্ম নিৰপেক্ষতাৰ মাধ্যমেৰে জৰিয়তে ৰাজনীতি কৰি আছে আৰু আমি এটা কথা জানো আৰু বিদেশী ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি স্পষ্ট কি স্পষ্ট যে হিন্দুসকল কেতিয়াও ভাৰতবৰ্ষত বিদেশী নহয় আগতেও নাছিল আৰু নহয় আৰু হ'ব নোৱাৰে যিসকলে হিন্দুসকলক বিদেশী আখ্যা দিয়ে ভাৰতবৰ্ষত সেইসকলে আচলতে তেওঁলোকে এইটো গোটেই বিষয়টো গোটেই ইছ্যুটো বিদেশীৰ যিটো ইছ্যু সেইটো তেওঁলোকে একপক্ষীয়ভাৱে চাইছে এইটো মই অকণ বিস্তৃতভাৱে আপোনাক ক'ব লাগিব তাৰ কাৰণটো হ'ল যে এইখন দেশ যেতিয়া বিভাজন হৈছিলে 1947 চনত দেশখন কিহৰ ভিত্তিত বিভাজন হৈছিলে দেশখন ধৰ্মৰ ভিত্তিত ভাগ হৈছিলে হিন্দু আৰু মুছলমান দুটা ভাগতে দ্বিজাতি তত্ত্ব যিটো জিন্নাৰ মহম্মদ আলী জিন্নাৰ যিটো দ্বিজাতি তত্ত্ব বুলি কয় তো সেই দ্বিজাতি তত্ত্ব যে হিন্দুৰ পাকিস্তান মুছলমানৰ পাকিস্তান মানে তেওঁলোকৰ কাৰণে পবিত্ৰ ভূমি তো সেই পবিত্ৰ ভূমিৰ তেওঁলোকৰ যিটো কনচেপ্ট যিটো তেওঁলোকৰ অভিধা যিটো তেওঁলোকৰ ধাৰণা তেওঁলোকে কৈছিল যে পবিত্ৰ ভূমিত কেৱল মুছলমান থাকিব পাৰিব ইয়াত কাফেৰৰ স্থান নাই আৰু সেইকাৰণে আমি দেশ বিভাজনৰ সময়ত আপুনি বংগত কওক অবিভক্ত বংগ এতিয়া পশ্চিমবংগ আগৰ পূৰ্ববংগ বা বৰ্তমানৰ বাংলাদেশ বা পশ্চিম পাকিস্তান মানে কৰাচী লাহোৰ এই গোটেই ঠাইবিলাকত ব্যাপক ধৰণে 1946 চনৰ পৰা যিটো মুছলিম লীগে ডাইৰেক্ট একশ্যন ডে যিটো ডাইৰেক্ট একশ্যন ডে যিটো আহ্বান দিছিলে যে প্ৰত্যক্ষ সংগ্ৰাম দিৱস সেই প্ৰত্যক্ষ সংগ্ৰাম দিৱসে বহু হিন্দুৰ এই উপমহাদেশখনত প্ৰাণ লৈছিলে মানে লক্ষ হিন্দুৱে ইয়াত প্ৰাণ হেৰুৱাইছিলে সেয়া ক'ৰবাত নোৱাখালীত আমি দেখিছোঁ সেয়া আমি কলিকতাত দেখিছোঁ ডাইৰেক্ট একশ্যনৰ সময়ত সেয়া আমি লাহোৰত দেখিছোঁ কৰাচীত দেখিছোঁ বাংলাদেশৰ বিভিন্ন ঠাইত দেখিছোঁ এটা হৈছে বহু হিন্দুৱে ঘৰ বাৰী আমাৰ ইয়ালৈ ওলাই আহিলে গুচি আহিলে
আৰু সেইকাৰণে আচলতে 1951 চনৰ যি নাগৰিকত্ব সংশোধনী আইন, যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বুলি কয়, হয় সেইখন আমাৰ চৰকাৰে কৰা নাই, ভাৰতীয় জনতা পাৰ্টি বা জনসংঘৰ ইয়াৰ পূৰ্বসূৰী চৰকাৰে কৰা নাই, এখন কংগ্ৰেছ চৰকাৰ তাতে কৰিছে। নেহেৰু, জৱাহৰলাল নেহেৰু ডাঙৰীয়া আৰু লগতে আপোনাৰ লিয়াকত আলী, গতিকে এইখন নেহেৰু লিয়াকত পেক্ট বুলি কয়। হয় তাৰ পৰিণতিত আমি 1951 চনৰ নাগৰিকত্ব আইন পাইছোঁ। হয় আৰু নাগৰিকত্ব আইনত স্পষ্টভাৱে এটা কথা কোৱা হৈছে যে এই দেশ বিভাজনৰ ফলত যিবিলাক হিন্দু মানুহ মুছলমান দেশত মানে পাকিস্তানত তেওঁলোক যদি সমস্যাৰ সন্মুখীন হয়, তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি তেওঁলোকৰ যদি ভাবুকিৰ সৃষ্টি হয়, হয় তেওঁলোক ভাৰতলৈ ঘূৰি আহিব পাৰিব, হিন্দু মানুহ যদি পাকিস্তানত হয়, আৰু ঘূৰি আহিলে ভাৰতবৰ্ষক আশ্ৰয় দিব লাগিব। আৰু কোনোবা মুছলমান মানুহ যদি ভাৰতবৰ্ষত তেনেকুৱা অত্যাচাৰৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত অত্যাচাৰৰ সন্মুখীন হয়, তেতিয়া তেওঁলোককো পাকিস্তানে আশ্ৰয় দিব লাগিব। আৰু সেই কথাটো মানিয়ে নেহেৰু লিয়াকত পেক্ট হৈছিলে। তাৰ পৰিণতিত আমি 1951 নাগৰিকত্ব সংশোধনী আনো, তাৰ এটা সামান্য সংশোধনী কৰা হৈছিলে। কিন্তু কংকন যিটো কোৱা হয় যে আমি সেই সময়ত সেই দিনবিলাক, ভয়াৱহ দিনবিলাক 1919 চনৰ 2019 চনৰ হয় যিবিলাক নাগৰিকত্ব মানে মুভমেণ্টৰ সময়ত হয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে, তেতিয়া বিধেয়ক আছিলে, এতিয়া আইন হ'ল, এতিয়া আইন হ'ল। বিধেয়কৰ বিৰুদ্ধে যেতিয়া আন্দোলনৰ কৰোঁতে যিবোৰ অপপ্ৰচাৰ আছিলে, যিবোৰ নেৰেটিভছ আছিলে, সেইবোৰ কেতিয়াবা অখিল গগৈৰ নামত, কেতিয়াবা হীৰেণ গোহাঁই ডাঙৰীয়াৰ নামত, মুঠতে কংগ্ৰেছৰ নেতৃত্বৰ নামত। কাৰণ আইনখন সৃষ্টি কোনে কৰিছিলে? আইনখনটো কংগ্ৰেছে কৰিছিলে। কংগ্ৰেছে বিদেশীৰ সম্পূৰ্ণ ইস্যুটোতে দুমুখীয়া নীতি লৈছে, বিজেপিয়ে দুমুখীয়া নীতি লোৱা নাই, হয় বা আমাৰ বিচাৰ পৰিবাৰে দুমুখীয়া নীতি লোৱা নাই। এটাই কথা কৈছে যে হিন্দু বিদেশী ভৱেত, হিন্দু কেতিয়াও বিদেশী হ'ব নোৱাৰে। হয়। জৈন, শিখ, খ্ৰীষ্টান। তেওঁলোক কেতিয়াও বিদেশী হ'ব নোৱাৰে এইখন উপমহাদেশত, কাৰণ এইখন তেওঁলোকৰ আদিভূমি, মূল ভূমি। কাৰোবাৰ ঘৰ লাহোৰত আছিলে, তেওঁ লাহোৰৰ পৰা উৎখাত হ'ল, গতিকে তেওঁতো ভাৰতে আশ্ৰয় দিব লাগিব। আজি হাজং মানুহ, আজি ৰাজবংশী মানুহ, আজি কোচ মানুহ আজি বাংলাদেশত আছে, আজি চাকমাসকল আছে, সেইসকল ভূমিপুত্ৰ নাছিল নেকি সেই ঠাইবিলাকৰ? তেওঁলোক জনজাতীয় মানুহ আছিলে। দেশ বিভাজনৰ সময়ত তেওঁলোকক তাৰ পৰা উৎখাত কৰিবলৈ চেষ্টা চলোৱা হ'ল, তেওঁলোক হিন্দু শূন্য কৰিবলৈ চেষ্টা চলোৱা হ'ল, তেওঁলোকে ভাৰতত আশ্ৰয় ল'লে। এইবিলাক মানুহে স্বাধীন বাংলাদেশৰ, স্বাধীন হয়। পাকিস্তানৰ হয়। যিজন প্ৰথমজন আইন মন্ত্ৰী, হয়। দলিত সম্প্ৰদায়ৰ মানুহ যোগেন্দ্ৰনাথ মণ্ডল, তেওঁ স্বাধীন পাকিস্তানৰ মহম্মদ আলী জিন্নাৰ মন্ত্ৰীসভাত তেখেত আছিল পিছপৰা শ্ৰেণী উন্নয়ন আৰু আইন দপ্তৰৰ, শ্ৰম দপ্তৰৰ মন্ত্ৰী। তেওঁ নমশূদ্ৰ মানুহ আছিল, তেওঁ চিডিউল কাষ্ট মানুহ আছিল। তেওঁ একে ৰাতিৰ ভিতৰত তেওঁ মুছলিম লীগৰ সমৰ্থক আছিল, মুছলিম লীগৰ মানুহ আছিল। হয়। তেওঁ পাকিস্তানৰ সমৰ্থন কৰিছিল আৰু তেওঁ জিন্না মন্ত্ৰীসভাত মন্ত্ৰিত্ব পাইছিল, কিন্তু একে ৰাতিৰ ভিতৰত তেওঁ মন্ত্ৰিত্ব ত্যাগ কৰিছিল। মই আপোনাৰ মাধ্যমেৰে মই আমাৰ দৰ্শকসকলকো অনুৰোধ জনাওঁ, হয়। যোগেন্দ্ৰনাথ মণ্ডল ডাঙৰীয়াৰ যিখন পদত্যাগ পত্ৰ, জিন্না মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা, সেইখন কিতাপৰ ৰূপত আছে। যোগেন্দ্ৰনাথ মণ্ডলৰ ৰেজিগনেশ্যন লেটাৰ অফ যোগেন্দ্ৰনাথ মণ্ডল, দি ফাৰ্ষ্ট এভাৰ ল মিনিষ্টাৰ অফ পাকিস্তান বুলি মাৰে গুগলত চাৰ্চ কৰে, তাতো পাব। কিতাপো আছে তাৰ, বাংলা ভাষাত আছে, ইংলিছত আছে। তাত আপুনি পাব সেই অত্যাচাৰৰ যিবোৰ বিভীষিকা স্বাধীনোত্তৰ পাকিস্তানৰ, সেইবিলাকে প্ৰমাণ কৰাৰ শেষত যোগেন্দ্ৰনাথ মণ্ডল স্বাধীন পাকিস্তানৰ প্ৰথমজন আইন মন্ত্ৰীয়ে আহি তাৰ পাকিস্তানৰ পৰা পলাই ভাৰতত আশ্ৰয় লৈ ফুটপাথত তেওঁ নিজৰ জীৱন ত্যাগ কৰিব লগা অৱস্থা এটা হ'ল, ৰাজপথত। তেনেকুৱা পৰিৱেশ, হয়। সেই পৰিৱেশতে আৰম্ভ হৈছিলে। ভাৰতীয় জনতা পাৰ্টীয়ে সংশোধনী আনিলে, আৰু যেতিয়া এই অপপ্ৰচাৰবোৰ চলাইছিল যে লাখে লাখে বিদেশী আহিব, 20 লাখ মানুহ সীমাৰ সিপাৰে ৰৈ আছে, 1 কোটি মানুহ সীমাৰ সিপাৰে ৰৈ আছে, তেওঁলোক আহিব, অখিল গগৈয়ে কৈছে, হীৰেণ গগৈয়ে কৈছে, গোহাঁয়ে কৈছে। আজি সেইবোৰ আমি কি দিঠকত দেখিছোঁ নেকি? বাস্তৱত দেখিছোঁ নেকি? 19 চনৰ পৰা আজি 7 বছৰ হৈ গ'ল। 7 বছৰে আপোনাৰ আঙুলিৰ মূৰত, আপুনিও সেইটো কথাও লুকুৱাই ৰাখিব নোৱাৰে, কেইজন মানুহে প্ৰথম যিকেইজন কাৰ অধীনত পাইছে তেওঁলোকক 2024 চনত, মোৰ যদি ভুল হোৱা নাই, 2024 চনত পুনেত
পুনেত তেওঁলোকক নাগৰিকত্ব প্ৰদান এটা কৰা হৈছে পাকিস্তানী পৰিয়াল আছিল পাকিস্তানৰ পৰিয়াল তাকে কাৰ অধীনত তেওঁলোকে পাইছে এইটো প্ৰথম পৰিয়াল আছিল হয় গতিকে এনেকুৱা এতিয়াও দিল্লীৰ ৰাজপথত মানুহ পলাই আহি আশ্ৰয় লৈ আছে দিল্লীৰ ৰাজপথত থাকে ফুটপাথত থাকে এতিয়াও মানুহ তাৰ পৰা প্ৰব্ৰজন কৰি আছে তাৰ প্ৰভাৱ কেৱল অসমৰ কাৰণে বেংগলৰ কাৰণে নহয় এইটো লৈ তেওঁলোকে এটা মানুহৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰিব খুজিছে আমাৰ মানুহ আৱেগত যায় হয়। আপোনালোকে জানে আৰু আপুনি যিটো কথা কৈছে যে বিদেশী বিতৰণ কৰা নাই আজি যিটো সীমা সুৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰখনে নৰেন্দ্ৰ মোদী চৰকাৰে যিখিনি ব্যৱস্থা লৈ আছে আজি চিকেন নেক নাই কংগ্ৰেছৰ যিবিলাক সমৰ্থক যিবিলাক বাওঁপন্থী সমৰ্থক যিবোৰ আৰবান নক্সাল বুলি আমি কওঁ চাৰ্জিল ইমামৰ দৰে মানুহ তেওঁলোকেতো আমাক চিকেন নেকটো পাকিস্তান বা বাংলাদেশত সুমুৱাই লৈ তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা সম্পূৰ্ণভাৱে বিচ্ছিন্ন কৰি দিয়াৰ তেওঁলোকে কথাওতো ভাবুকি দিছে গতিকে সেইবিলাক ষড়যন্ত্ৰৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সম্পূৰ্ণভাৱে হস্তম হৈছে পুছবেক আগতে কেতিয়াবা শুনিছিলে নেকি পুছবেক যে নিশাৰ আন্ধাৰত মানুহবিলাকক খেদি পঠিয়াই দিয়া হয়। এতিয়া পশ্চিমবংগত চৰকাৰ হোৱাৰ পিছত আপুনি দেখিব এই দিনে দিনে দেখিছোঁ মই ইয়াৰ যিটো যথেষ্টখিনি ভিডিঅ' খেদি ভাইৰেল হৈছে। পঠিওৱাৰ হয়। বিতৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো দিনে দিনে বাঢ়িছে এইকেইদিন সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এইকেইদিন সকলো BSF এটা কঠোৰ স্থিতি লৈছে সকলো ধৰণৰ অনুপ্ৰৱেশ বন্ধ কৰিছে আৰু সকলো ধৰণৰ যিবিলাক আমাৰ পহৰা চকী সেইবিলাক কটকটীয়া নিৰাপত্তাৰ মাজত আনিছে গতিকে এইবিলাক যদি অনাগত সময়ত চলি থাকে কঠোৰভাৱে এনেকৈ যদি চলে তেতিয়া এটা সময়ত অনুপ্ৰৱেশটো সম্পূৰ্ণভাৱে বন্ধ হ'ব পৰাটো নিশ্চিত মই অকণমান আপোনাৰ সমষ্টিৰ ফালে আহোঁ এতিয়া অসমত ভয়াৱহভাৱে জনগাঁথনি সলনি হৈছে নামনিৰ কেইখনমান জিলা মধ্য অসমৰ কেইখনমান জিলা ইতিমধ্যে সংখ্যালঘুত থলুৱা খিলঞ্জীয়া পৰিণত হোৱাৰ এটা উপক্ৰম হৈছে কিন্তু শেহতীয়াকৈ আমি এটা সাংবাদিক হিচাপে এটা কথা লক্ষ্য কৰিছোঁ বা মই নিজেও যিহেতু উজনি অসমৰে ল'ৰা শেহতীয়াকৈ উজনি অসমত বুৰ্খাৰ প্ৰচলনটো যথেষ্ট হৈছে আমাৰ যিমান দূৰ আমি জ্ঞাত যে অসমৰ যিসকল খিলঞ্জীয়া মুছলিম মহিলা তেওঁলোকে কিন্তু কেতিয়াও বুৰ্খা নিপিন্ধিছিল আমাৰ ঘৰতে কাষতে যথেষ্টখিনি মুছলিম মানুহ বা ইছলাম সম্প্ৰদায়ৰ মানুহ আছিল যিসকলৰ মহিলাসকলে মেখেলা চাদৰ পিন্ধিছিল হিন্দু ধৰ্মাৱলম্বীৰ মানুহৰ দৰে যোৰহাট নগৰত হওক শিৱসাগৰ নগৰত হওক গোলাঘাট নগৰত হওক আগতে সেই বুৰ্খা আমি দেখিছিলোঁ বৰপেটাৰ কোনো বিশেষ জেগাত নগাঁৱৰ মৰিগাঁৱৰ কোনো বিশেষ জেগাত উজনিত যেতিয়া এইদৰে বিশেষ মানুহৰ এই যে পিন্ধন উৰণবিলাক যে হৈছে ইয়াক কেনেধৰণৰ অগ্ৰাসন এই ক্ষেত্ৰত আপোনালোকে কেতিয়াবা দৃষ্টি দিছেনে যে যোৰহাট মই অন্য নালাগে শিৱসাগৰ টাউনতে হওক যোৰহাট টাউনতে হওক বুৰ্খা পিন্ধি যেতিয়া মহিলাসকল উলিয়ায় সেইসকল জানো অসমীয়া খিলঞ্জীয়া মুছলমান হ'ব পাৰে এইবিলাক কেতিয়াবা আপোনালোকৰ দলৰ মাজত আলোচনা হৈছেনে চাওক স্বামী বিবেকানন্দ এটা অতি সুন্দৰ বাক্য কৈছিলে এইটো আপ্ত বাক্য বুলিব পাৰি যে লছ অফ কালচাৰ লছ অফ আইডেণ্টিটি অৰ্থাৎ মানুহৰ যেতিয়া সংস্কৃতি সলনি হয় তেতিয়া মানুহৰ অস্তিত্বও নাইকিয়া হৈ পৰে আৰু মই যিটো বিচাৰধাৰাত বিশ্বাস কৰোঁ আমি ধৰ্মান্তকৰণ বিৰোধিতা কৰোঁ বলপূৰ্বক ধৰ্মান্তকৰণ প্ৰৰোচনামূলক বা প্ৰলোভনমূলক যিটো ধৰ্মান্তকৰণ তাৰ বিৰোধিতা কৰক সেয়া খ্ৰীষ্টানলৈ হওক বা ইছলামীকৰণে হওক এতিয়া কথাটো হ'ল এখন স্বাধীন দেশত আমাৰ সংবিধানে সকলোকে সমানে ধৰ্ম আচৰণ কৰাৰ এটা স্বাধীনতা দিছে সেই স্বাধীনতা সকলোৰে থকা উচিত তাত আমি বলপূৰ্বক আৰু প্ৰলোভনৰ সদায় দি পেলাই আমি কৰাৰ ধৰ্মান্তকৰণ কৰাৰ মানুহৰ মতান্তৰ কৰাৰ আমি এইটো বিৰোধিতা কৰি আহিছোঁ কৰোঁ আৰু তাৰ কাৰণে আমি বিভিন্ন সময়ত চেষ্টাও চলাই আহিছোঁ আৰু আপুনি যিটো কথা ক'লে এইটো আপোনাৰ চকুত পৰিছে সাধাৰণ নাগৰিক হিচাপে তো আমাৰো পৰা নহয় এইটো আমাৰ সংস্কৃতি নাছিলে নহয় আৰু আজি আমি এইটো কওঁ যে আমাৰ যিসকল ভাৰতীয় মুছলমান তেওঁলোকতো আৰবৰ পৰা অহা নাই তেওঁলোক মোগলৰ সকলো বংশধৰো নহয় তেওঁলোক আমাৰ ইয়াৰে সন্তান আমাৰে মানুহ কোনোবা সময়ত ধৰ্মান্তৰ হৈছে কোনোবা কাৰোবালৈ বিয়া হৈছে এনেদৰে বংশ বৃদ্ধি হৈছে আৰু এই থলুৱা ভূমিপুত্ৰসকলৰ মাজত যেতিয়া আগতে নেদেখা বিষয়টো আপুনি দেখিছোঁ বুলি কৈছে তো সেই কথাবিলাক আমিও দেখিছোঁ গতিকে এইটো কিহৰ পৰা হৈছে এইটো আছাম বাংলাদেশ প্ৰিয় পাকিস্তান প্ৰিয়
ইছলামিক পন্থাৰ মানুহ কিছুমানৰ মতবাদৰ সৃষ্টি কৰাইছে। হয়। তাৰ মাজত কোনোবা ধৰ্মান্ধ মানুহে কেতিয়াবা বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰচাৰকৰ বেশত ইয়ালৈ মানুহ আহিছে। হয় তেওঁলোকে এই মানুহবিলাক সহজ সৰল মানুহবিলাকক ধৰ্মৰ বিষয়ে উত্তেজিত কৰি তুলিছে। হয় যেতিয়া RSS বা BJPয়ে কয় তেতিয়া সেইটো আমি সাম্প্ৰদায়িক বুলি কওঁ। হয় আৰু যেতিয়া এইবিলাক তবলিক জামাতৰ নামত অহা এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া আহে, আৰু তবলিক জামাত বস্তুটো বহুত পৃথিৱীৰ বহু দেশত এইটো বস্তু নিষিদ্ধ। আপুনি তবলিগী এইটো জামাত। পাব তবলিগী জামাত। হয় তবলিগী জামাতৰ মানুহ আহি যেতিয়া অনুপ্ৰৱেশ কৰে তেতিয়া মানুহবিলাকক সহজ সৰল মানুহবিলাকক যেতিয়া ধৰ্মৰ নামত উত্তেজিত কৰি দিয়ে, যে কাফেৰ বুলি কয় বাকীসকলক, ৰাতিপুৱাৰ পৰা গধূলিলৈ জন্মৰ পৰা একেলগে ডাঙৰ হোৱা ঘৰৰ কাষৰ ল'ৰাটোক যেতিয়া কাফেৰ বুলি সি চিনাক্ত কৰাই দিয়ে, হয় তাৰ তেওঁৰ উত্তেজনাৰ সৃষ্টি হয়। তেওঁ ভাবে যে এইটো ধৰ্ম মোৰ ধৰ্ম নহয়, এই মানুহটো মোৰ মানুহ নহয়, গতিকে মোৰ মানুহজনে বোৰখা পিন্ধিব লাগিব। তেওঁ গতিকে তেনেকুৱা প্ৰচলন হৈছে। আৰু সেইবিলাক আচলতে এই কথাবিলাক আমি দেৰিকৈ বুজিছোঁ। আৰু আমি যিমানে ভালকৈ বুজিম এইটো আমাৰ কাৰণে, সমাজৰ কাৰণে আৰু ভৱিষ্যতৰ কাৰণে। নাই শেহতীয়াকৈ যিহেতু মই উজনিৰ ফালে গৈছিলোঁ, নিজৰ ঘৰৰ ফালে গৈছিলোঁ, মোৰো যিহেতু পুৰণি ঘৰ যোৰহাটত আপুনি জানেই, মই এটা যোৰহাটৰ যোনখন আমাৰ বজাৰ আছে, যোনখন আমি মেইন বজাৰ নিউ ফিল্ডত বজাৰ বুলি কওঁ, সেই বজাৰলৈ গৈ পেলাই মই আচৰিত ধৰণে মোৰ এটা চকুত পৰিল যে ইমানেই বোৰখা পিন্ধা ইছলাম ধৰ্মী মহিলা মই দেখিলোঁ। তেতিয়া মই মোৰ লগতে থকা এজন ইছলাম ধৰ্মীয় যুৱকক তেখেতক সুধিছোঁ, তহঁতৰ মা হওক, ভণ্টি হওক, বাইদেউহঁতক আমি কেতিয়াও বোৰখা পিন্ধা দেখা নাই। তেওঁ মোক যিটো শব্দ তেতিয়া ক'লে, সেই শব্দটো আজি এই অন ৰেকৰ্ড মই ক'ব, আমাৰ অনুষ্ঠানত মোক ক'বলৈ অলপ মোৰ মানে অসুবিধা হয়, কিন্তু এইটো এটা ইছলাম ধৰ্মী লোকসকল, যিসকল আমি খিলঞ্জীয়া মুছলমান বুলি আমি কওঁ, তেওঁলোকৰ মাজতো কিন্তু এটা ভয়ৰ সৃষ্টি হৈছে। এই কথাবিলাক যেতিয়া আপোনালোকে ধৰক আপোনালোকৰ দলত যিহেতু যথেষ্টখিনি ইছলাম ধৰ্মী লোক আছে, আপোনালোকৰ যেতিয়া আলোচনাবিলাক হয়, ইয়াৰ বিবেচনা বা মীমাংসাৰ কিবা আভাস ক'ৰবাত পোৱা যায়নে? কি মই কৰিলে এইটোৱে কি কৈছোঁ যে এতিয়া কিছুমান কঠোৰপন্থী মুছলমান, কঠোৰপন্থী ইছলামিক চিন্তাধাৰাৰ মানুহে আমাৰ সমাজখনত অনুপ্ৰৱেশসকল বিদেশী ৰূপত হোৱা নাই, হয় এনেকুৱা ধৰণৰ কঠোৰপন্থী কিছুমান কট্টৰপন্থী মুছলমানে হয় তো তেওঁলোক আহিছে, তেওঁলোকৰ আদৰ্শ বেলেগ, তেওঁলোকৰ চিন্তাধাৰা বেলেগ, তেওঁলোকে ভাৰতখনক আজি চাৰ্জিল ইমামৰ নিচিনা মানুহ, আজি OACৰ নিচিনা মানুহ, এইবিলাক মানুহ আহি আজি সমাজখনক বিষবাষ্প বিয়পাইছে। তেওঁলোকে তবলিক জামাতৰ দৰে বিভাজনমুখী কিছুমান পদক্ষেপ লৈছে। সেইবিলাকে আজি আচলতে, কিন্তু পৃথিৱীৰ বহুত ইছলামিক দেশত আজি তবলিক জামাত নিষিদ্ধ, মই আগতেও কৈছোঁ। হয় গতিকে এইবিলাকে সমাজখনত এটা বিভাজনৰ সৃষ্টি কৰিবলৈ দিছে। কিন্তু এটা কথা মনত ৰাখিব যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যেতিয়ালৈকে থাকিব, এনেকুৱা বিভাজনমুখী, এনেকুৱা সমাজত বিভাজন অনা, প্ৰৰোচনামূলক এনেকুৱা ধৰণৰ চিন্তাধাৰা কেতিয়াও গা কৰি উঠিবলৈ নিদিয়ে। আৰু মই ভাবোঁ এইবিলাক নিৰ্মূল হ'ব অৱশ্যে। আৰু সেইকাৰণে আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এটা কথা কয় যে মাদ্ৰাছা শিক্ষাৰ পৰিৱৰ্তে আধুনিক শিক্ষা মুছলমানৰ মাজত প্ৰচলন কৰিব লাগে। হয় যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িব, মেডিকেল পঢ়িব, আধুনিক চিকিৎসা বিজ্ঞান পঢ়িব, অৱশ্যে এইটো কথাও ঠিক যে চিকিৎসা আমি মাজত দেখিলোঁ যে দিল্লীৰ যিটো বিস্ফোৰণ, তাত চিকিৎসক মানুহেই হয় উচ্চ শিক্ষিত ব্যক্তি উচ্চ আছিল। শিক্ষিত ব্যক্তিয়ে তাত জড়িত হৈছে। তথাপি আমি ভাবোঁ যে এইবিলাকৰ শিক্ষাৰ প্ৰচলন বেছি হ'লে মুছলমান সমাজত, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহৰ প্ৰচলন ৰোধ কৰিবলৈ লাগিছে, শিক্ষাৰ প্ৰচলন বেছি UGC-ক লৈ কৰিবলৈ পেলাই লাগিছে। যোনটো বিতৰ্ক হৈ আছে এতিয়া, সেইটোতো তাৰ মাজতে আহিছে চাগে। UGC UCC ক্ষমা কৰিব, UCC চাওক, ইউনিফৰ্ম চিভিল কোড। ইউনিফৰ্ম চিভিল কোড আজি সময়ৰ আহ্বান, UCC হয় আজিৰ সময়ৰ আহ্বান, সংহত নাগৰিক সংহিতা, হয় সমান আইন। কাৰণ আমি দেশখনক ধৰ্মনিৰপেক্ষ বুলি কওঁ নহয়। হয় ইয়াত আকৌ আপুনি ধৰ্মৰ ভিত্তিত মানুহ বিভাজন কৰি হিন্দুৰ কাৰণে বেলেগ আইন, মুছলমানৰ কাৰণে বেলেগ আইন কৰিলে কেনেকৈ হ'ব? খ্ৰীষ্টানৰ কাৰণে বেলেগ আইন কৰিলে কেনেকৈ হ'ব? যিসকলে UCCৰ বিৰোধিতা কৰিছে তেওঁলোক আচলতে দেশৰ সংবিধানৰ বিৰোধী। UCC সময়ৰ আহ্বান, এখন সময়, আমাক এক ভাৰত শ্ৰেষ্ঠ ভাৰত আমি যি কওঁ, হয় সেয়া গঢ়িবলৈ হ'লে UCC প্ৰয়োজন। সংহত নাগৰিক সংহিতা বা UCC ইউনিফৰ্ম চিভিল কোড আমাক লাগিবই। মই আপোনাক এটা মানে আচলতে এইটো প্ৰশ্ন নহয়, আপোনাক মই এটা বিষয় আপোনাক মই আজি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। সেইটো আপোনাৰ যোৰহাট জিলাৰ ঘটনা। ইতিমধ্যে কুৰবানী নিষিদ্ধ কৰা হৈছে, সকলোৱে গম পাইছে যে মুখ্যমন্ত্ৰী আজি বিধানসভাত তেখেতে ইছলাম ধৰ্মী লোকসকলক আচলতে ধন্যবাদো জ্ঞাপন কৰিছে, যিসকলে কুৰবানীৰ নামত মানে গোধন হত্যা কৰা নাই বা বেলেগ হত্যা কৰিছে। তাৰ মাজতে যোৰহাটৰ কবৰস্থান ৰোডত আজি আৰক্ষীয়ে কিন্তু যথেষ্ট সংখ্যক গোমাংস জব্দ কৰিছে, নগৰৰ একদম মাজত
গতিকে এনেধৰণৰ কথাবিলাক উজনি ফালেও শিপাইছেগৈ নেকি কেনেবাকৈ? কাৰণ উজনি অসম থলগিৰি ৰাইজৰ বা খিলঞ্জীয়া ভূমিপুত্ৰৰ স্থান বুলি কোৱা যায়। নাই, মই আৰক্ষীক ধন্যবাদ জনাইছোঁ তাৰ কাৰণে। আৰু কথাটো হৈছে কি, মই এই বিষয়ে মোৰ সীমিত জ্ঞান আছে, কিন্তু এটা কথা জানো যে ভাৰতত, মই এইটো কথা মানো নিজে ব্যক্তিগতভাৱে, হয় কাৰোবাৰ লগত মত নিমিলিব পাৰে যে আমাৰ দেশত গো হত্যা নিষিদ্ধ হ'ব লাগে। হয় আৰু গো হত্যাৰ বিভিন্ন ধৰণৰ ডেফিনেশ্যন আছে। তো গতিকে মই অৱশ্যে সেই বিষয়ে মই এতিয়া বিতৰ্কত সোমাব খোজা নাই, কিন্তু মই গো হত্যা নিবাৰণৰ মই সমৰ্থক। গো হত্যা নাইকিয়া কৰিব লাগে, গো হত্যা বন্ধ কৰিব লাগে, গো হত্যা বিলুপ্তি হ'ব লাগে, তাৰ মই সমৰ্থক মই ভাবোঁ। আৰু গোধন সংৰক্ষণ কৰিব লাগে। তো গতিকে এতিয়া এনেকুৱা ধৰণৰটো চলি থাকে, আৰু মানুহবিলাকক মই কৈছোঁ কিছুমান শক্তিয়ে উত্তেজিত কৰিছে, তাৰ কাৰণে বহুতে নিজেও নকৰিলেও আনক কৰিবলৈ উচতাইছে। মোৰ সময় শেষ হৈ আহিছে, আপোনাৰ যথেষ্ট দেৰি হৈছে। মই একদম চিম্পুল এটা প্ৰশ্ন আপোনালৈ কৰোঁ। কাতি বিহুৰ বন্ধ ৰাজ্য চৰকাৰে উঠাই দিলে আৰু ছট পূজাৰ বন্ধ ৰাজ্যৰ জুৰি কৰি দিয়ে। অসমত বিহুৰ বন্ধ উঠাই যদি ছট পূজাৰ বন্ধ দিয়ে, অসমৰ সমাজ ব্যৱস্থাটো ভৱিষ্যতলৈ কোন দিশে যাব বুলি আপোনালোকে ভাবে? মানে বিহুৰ বন্ধ আচলতে উঠোৱা নাই। এইবিলাক চাওক, আমাৰ বিভিন্ন ধৰণৰ বন্ধ থাকে। ৰেষ্ট্ৰিক্টেড হলিডে থাকে, হয় এন এক্টৰ অন্তৰত বন্ধ থাকে। হয় কিছুমান বন্ধ স্থানীয়ভাৱে ৰাইজৰ চেণ্টিমেণ্ট, আৱেগ, অনুভূতি বা সেই অঞ্চলৰ যি উৎসৱ পাৰ্বণৰ ওপৰত বন্ধ কৰি ডিচিয়েও দিব পাৰে নিৰ্ভৰ কৰি। গতিকে আজি ছট পূজাৰ বন্ধ আৰু কাতি বিহুৰ বন্ধ, তো আমি কথাটো তেনেকৈ কৈছোঁ যদিও কথাটো তেনেকুৱা নহয়। মানে জাতি মাটিৰ ভেটিৰ কথা কোৱা নাই, চৰকাৰখন যদি চাওক, বিহুৰ বন্ধটো উঠাই দিয়ে। চৰকাৰটো জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে সম্পূৰ্ণভাৱে বদ্ধপৰিকৰ। হয় আৰু আজি অসমততো আজি হিন্দীভাষী মানুহৰ সংখ্যাও আছে, কিন্তু যিটো কাতি বিহুৰ বন্ধটো উঠাই দিয়া নাই না। কাতি বিহুৰ বন্ধটো আছে। মানে এজন যদি হিন্দীভাষী মানুহে ইচ্ছা কৰে, তেওঁ ছট পূজাৰ বন্ধ ল'ব পাৰে, আৰু নহ'লে তেওঁ কাতি বিহু বন্ধ ল'ব পাৰে। সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। মই কাইলৈ কাতি বিহু বন্ধ ল'ম, মই কাতি বিহুটো বন্ধ ল'ব পাৰোঁ, মই ছট পূজাটো ল'ব পাৰোঁ। এইটো অল্টাৰনেটিভ থাকে, এইটোতো সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া নাই, কিন্তু বিকল্প এটা হিন্দীভাষী মানুহজনকো দিছে, যে কাৰণ তেওঁলোকৰ এটা চেণ্টিমেণ্ট আছে, এটা বিকল্প দিছে তেওঁলোকক। তুমি ইচ্ছা কৰিলে কাতি বিহু বন্ধৰ দিনা কাম কৰি তুমি ছট পূজা বন্ধটো ল'ব পাৰা। সেইটোহে কথা। কিন্তু তাক আমি আজি বিভিন্ন ধৰণে আমি ৰাজনীতিকৰণ কৰিছোঁ। আমি বিজেপিক সমালোচনা কৰিবলৈ কৈ আমি এনেকুৱা ধৰণৰ কথাবিলাক কৈছোঁ। এইটো আচলতে ভালকৈ যেতিয়া আমি বুজিম এইটো, কাৰণ ৰেষ্ট্ৰিক্টেড হলিডে, এনায়েক্টৰ হলিডে হয়। আৰু চিম্পুল হলিডেৰ মাজত এটা পাৰ্থক্য আছে। মোৰ একদম শেষৰটো প্ৰশ্ন। শান্তনু পূজাৰী ডাঙৰীয়া ৰাজনীতিত আছে, ৰাজনীতিত থাকিব, যথেষ্টখিনি জানো। আপোনাৰ দৃষ্টিত যোৰহাটত কৰিবলগীয়া কাম কি আছে? যদিও বিধায়ক আপুনি নহয়, যথেষ্ট অভিজ্ঞতাপুষ্ট ৰাজনীতিবিদ আপুনি। বহুত কৰিব লগা আছে। যোৰহাট অতীজৰে পৰা হয় শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল। হয় এতিয়া চৰকাৰখনে আৰু স্বাধীনতা আন্দোলনৰ সময়ত যোৰহাটে এক গুৰুত্বপূৰ্ণ ভূমিকা 1857 চনৰ দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ পৰাই হয় গ্ৰহণ কৰি আহিছে। হয় 1942 চনৰ যেতিয়া গোটেই গণ আন্দোলন দেশত চলি আছিলে, ভাৰতীয় আন্দোলনৰ সময়ত হয় একমাত্ৰ স্বাধীনতা সেনানীজনৰ ফাঁচি যিটো হৈছিলে, হয় সেইটো যোৰহাট জেলতে হৈছিলে, হয় কুশল কোঁৱৰ। কুশল। গতিকে এতিয়া চৰকাৰখনে বহুত কৰিছে। তেওঁ স্বাধীনতা সংগ্ৰামৰ এখন মুক্তিযোদ্ধাসকলৰ, ফ্ৰীডম ফাইটাৰসকলৰ স্মৃতিত হয় এখন পাৰ্ক কৰা হৈছে, উদ্যান কৰা হৈছিলে, হয় যিসকলে যুগ যুগ ধৰি হয় নতুন প্ৰজন্মৰ মাজত, ভৱিষ্যত প্ৰজন্মৰ মাজত আমাৰ স্বাধীনতা সংগ্ৰামত সময়ত নিজৰ জীৱন আহুতি দিয়া, সৰ্বোচ্চ ত্যাগ কৰা সেনানীসকলৰ, স্বাধীনতা মুক্তিযোদ্ধাসকলৰ তো আপোনাৰ যিটো বীৰ গাথা, সেয়া গাই থাকিব, সেয়া আমাক উজ্বলাই ৰাখিব, তেওঁলোকক নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব দেশপ্ৰেমেৰে। আৰু লগতে এনেকুৱা ধৰণৰ কাম কৰিছে। এতিয়া পিয়লি বৰুৱা, শ্বহীদ পিয়লি বৰুৱা আৰু মণিৰাম দেৱানৰ নামত এই আমাৰ এখন ফ্লাইঅভাৰ দিয়া হ'ল। হয় তো যোৰহাটত কাম বহুত কৰিব লগা আছিলে, যে বিশেষকৈ শিক্ষা সংস্কৃতিৰ হাব হিচাপে এসময়ত যোৰহাটে কাম কৰিছিলে, সাংস্কৃতিক ৰাজধানী বুলি কয়। সাংস্কৃতিক এই ৰাজধানী। ক্ষেত্ৰখনত আৰু বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত আমি বহুতখিনি কাম আগবঢ়াব লগা আছে। আৰু মাজত আমি অলপ পিছ পৰি ৰ'লোঁ হয় 2024 চনৰ পিছৰ পৰা। হয়। কিন্তু মই ভাবোঁ অনাগত সময়ছোৱাত আমি বিশেষকৈ শিক্ষা, সংস্কৃতি আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত যোৰহাটত আৰু কৰিব লগা কাম বহুত আছে। যোৰহাটৰ নগৰখনত আমি যদি শৃংখলিত কৰিবলৈ যদি আপোনাক এটা প্ৰস্তাৱ দিয়া যায়
যে আপুনি প্ৰথম কি কৰিব বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰতে যদি কওঁ আমি আপুনি তেতিয়া আপোনাৰ দৃষ্টিত সেই উপায়টো কি হ'ব? নাই এতিয়াতো হৈছেই বহুতখিনি আগতকৈ ভাল কাৰণ যে চাওক মই যেতিয়া সাংবাদিকতা কৰিছিলোঁ সেই সময়ত আমি তেতিয়া ৰাইজৰ যি দাবী আমি উত্থাপন কৰিছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে হয় যে নঙালীত এখন ফ্লাইঅভাৰ লাগে। হয় 1994 চনৰ পৰা সেই দাবী যোৰহাটত উঠি আছিলে হয় যে ৰে'ল গেটখন বন্ধ হৈ যায়, দিগদাৰ হয় পেচেণ্ট সকলোৰে। আহে, ডেলিভাৰী কৰিবলৈ অহা গৰ্ভৱতী মহিলা আহে, হস্পিটেললৈ অহা ল'ৰা ছোৱালীৰ পৰীক্ষালৈ দেৰি হৈ যায়, ৰে'ল গেটৰ কাৰণে বন্ধ হৈ যোৱাৰ কাৰণে ৰৈ থাকিব লগা হয়, সেই ফ্লাইঅভাৰ দাবী। কিন্তু সেই ফ্লাইঅভাৰ কংগ্ৰেছ চৰকাৰ 2001 পৰা 2016লৈকে থাকিলে, হয় নকৰিলে, নকৰিলে আৰম্ভও নকৰিলে। নকৰিলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে, মই যেতিয়া জিলা সভাপতি আছিলোঁ প্ৰথমবাৰ চৰকাৰ হোৱাৰ পিছত হয় 2017 চনত হয় সেই কাম আৰম্ভ কৰি 2018 চনত সেই কাম আৰম্ভ কৰি আমাৰ ইতিমধ্যে শেষো হ'ল। হয়। আৰু আজি যোৰহাটত তিনিখনকৈ সম্পূৰ্ণভাৱে 3খনকৈ ফ্লাইঅভাৰ সম্পূৰ্ণ হ'ল ৰে'ল গেটত, হয় চতুৰ্থখন হ'ল, এতিয়া পঞ্চম 3খন হোৱাৰ পিছত এতিয়া চতুৰ্থখনৰ কাম চলি আছে চিনামৰা ৰে'ল গেটত। গতিকে মই ভাবোঁ অনাগত সময়ছোৱাত এতিয়া যান জঁট সেইকেইখন ফ্লাইঅভাৰে যান জঁটৰ সমস্যাটো বহু পৰিমাণে হ্ৰাস কৰিছে আৰু এই বিষয়ত চিন্তা চৰ্চা কৰি আৰু কৰিব লগা কাম বহু আছে। কিয়নো অতি সোনকালে ব্ৰহ্মপুত্ৰ যিখন ওপৰ দলং হয় মাজুলী সংযোগী সেইখন হোৱাৰ পিছত যোৰহাটত আৰু কিছু ট্ৰেফিক বাঢ়িব, হয় যান জঁট বাঢ়িব পাৰে, পথাচাৰী বাঢ়িব, গাড়ী মটৰ বাঢ়িব, অৰুণাচলৰ লগত প্ৰত্যক্ষ যোগাযোগ হ'ব, হয় অৰুণাচল আৰু নাগালেণ্ডৰ মাজত এটা পোনপটীয়া পথ সংযোগৰ এটা ব্যৱস্থা হ'ব। হয় এইবিলাকে যান জঁট বঢ়াব। তেতিয়া এই ক্ষেত্ৰত আমি বহুত চিন্তা কৰিব লগা হৈছে। অৱশ্যে এতিয়া আলি পদূলি বহুত বহল হৈছে। হয় এতিয়া অসম মালাৰ অধীনত হোৱা কমাৰবন্ধা আলিটোৱে যোৰহাটৰ যান জঁটৰ এনেকুৱা সমস্যাবিলাক নিৰসন যথেষ্টখিনি কৰিছে হয় আৰু অনাগত সময়ত কৰিব। এতিয়া যোৰহাট গোলাঘাট এতিয়া 40-45 মিনিটতো পাব পাৰি হয় কমাৰবন্ধা আলিয়েদি। হয় গতিকে এইটো এখন চৰকাৰৰ কৃতিত্ব। অনাগত সময়ছোৱাত আমি এনেকুৱা বহুত আশা কৰিছোঁ আৰু অলপ চিন্তা চৰ্চা কৰি কৰিব লগা আছে। ধন্যবাদ জনাইছোঁ, আপুনি যথেষ্ট আমাক সময় দিলে আজি, যিহেতু যথেষ্ট ব্যস্ত, আৰু আমি আশা কৰিম অনাগত সময়তো আপুনি আমাৰ মাজত আমি আপোনাক আকৌ পাম। প্ৰিয় দৰ্শক, আজি স্পটলাইটত আমাৰ যিগৰাকী আমন্ত্ৰিত অতিথি শান্তনু পূজাৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলে, মুকলি মূৰীয়াকৈ প্ৰকাশ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। আজিৰ অনুষ্ঠান আমি ইমানতে সমাপ্ত কৰিছোঁ। অন্যান্য অনুষ্ঠান আৰু বা বাতৰিৰ বাবে চাই থাকিব MN24।